Hai logoफोर माबोरै दं आं दिनै दङ नुमलीगढ़नि खाथियावनि गामि रौदुवा फोथार আজি মই আছো নুমলীগড় কাষৰে এখন গাঁও ৰৌদুৱা পথাৰত আৰু আজি পথাৰলৈ ৰৌদুৱা পথাৰলৈ একাৰণে আহিছো আজি ৰৌদুৱা পথাৰত কিবা এটা আপোনালোকক দেখাম আৰু পোনপ্ৰথমে আপোনালোকক সকলোকে বহু দিনৰ মূৰত মই এটা ব্লগ বনাবলৈ আগবাঢ়িছো আৰু এই নতুন ব্লগত সকলোকে স্বাগতম জনাইছো আৰু নতুন ঠাই নতুন গাঁৱলৈ আহিছো সেইকাৰণে ভাবিলো ব্লগ এটা বনাও মই নিজেও চাম আপোনালোককো দেখুৱাম তো গাইস বেছি দেৰি নকৰোঁ পলম নকৰোঁ বলকচোন যাওঁ গাঁওখন কেনেকুৱা লাগে আপোনালোকক দেখুৱাওঁ এই যে মোৰ ওচৰত এইবিলাক দেখা পাইছে এইবিলাক চিনি পাইছেনে এইবিলাক এখন সৰিয়হ এই আছো সৰিয়হ খেতি চাবলৈ আহিলোঁ আৰু সৰিয়হ আচলতে যেতিয়া ফুলি থকাৰ সময়তো ইমান ধুনীয়া এটা মানে ফুলৰ যিটো পৰিৱেশ হয় সেইটো বহুত বেলেগ হয় আৰু তাৰ পিছত যেতিয়া গুটি লাগি যোৱাৰ পিছতো এটা ধুনীয়া পৰিৱেশ হয় চক ধুনীয়া একদম হুনৱালি হৈ আছে ধানৰ নিচিনাকৈ হয়নে এতিয়া আগলৈ যাওঁ আগলৈ গৈ চাওঁগৈ এতিয়া ওচৰতে কাষতে বুলি কৈছে আমাৰ ককা এজন আহিছে লগত ককাই কৈছে ওচৰতে ধনশিৰি নদীখন আছে আৰু ধনশিৰি নদীখন আমি চাবলৈ গৈ আছোঁ গাইস আপোনাকো দেখাম আজি নুমলীগড়ৰ যিখন এইখন গাঁও এই গাঁৱলৈ আহিছোঁ এই গছ এজোপা পাইছোঁ এয়া গাইস আমাৰ কান্দেশ্বৰ বসুমতাৰী ছাৰ আৰু আগফালে যিজন গৈ আছে এইজন তেখেতৰ ভিনদেউ মানে গুমৈ আমি গৈ আছোঁ তেখেতৰ লগত এইবোৰ চব সৰিয়হ খেতি এতিয়া পকি মেলি তেওঁ ৰাইজে কাটিব তাৰপিছত এইবোৰ কাটি বাটি থৈ দিছে চব এইবিলাক ধুনীয়াকৈ লাইন কাটি থৈ দিছে এইবিলাক তেখেতলোকে আৰু কিছুদিনৰ পিছতে ইয়াৰ পৰা উঠাই লৈ যাব এয়া চব আমি এতিয়া নদীখনৰ কাষলৈ গৈ আছোঁ হেল্ল' গাইজ ফাইনেলি আমি ধনশিৰি নদী পাৰত আহি পাই গ'লোঁ এয়া চক দেখা দিছে ককা কেনে ভাল লাগিছে ককা ইমান বঢ়িয়া ন আমি অকণমান নামি যাওঁ অঁ আগলৈ যাওঁ এতিয়া আমি অকণমান নামি গৈছোঁ এয়া চক গাইছ নদী পাৰ বুলি ক'লেতো সকলোৱে ভাল পায় খুব ধুনীয়া দেখিবলৈ হৈ থাকে নদীৰ পাৰত কহুৱা বিৰিণা থাকে বালিৰ চাপৰি থাকে আৰু কাষতে যদি এনেকৈ এখন নাও থাকে হয়নে আৰু মজা লাগে এই নাওখন এই আমাৰ ককা ওচৰলৈ গৈ আছোঁ এই চক মই যে কৈছিলোঁ কাষতে যদি এনেকুৱা এখন নাও থাকে আৰু ভাল লাগে মানে আমেজেই বেলেগ নদীৰ কিনাৰত আপুনি উঠি চাব নেকি এখন উঠি চাব দিছোঁ আৰু আমাৰ আলহী ককাই উঠি চাব কৈছে আৰু ময়ো অকণমান উঠি চাম গাইজ এতিয়া আমি উভতি আহিলোঁ আমি অলপ পৰিৱেশটো চালোঁ আৰু যিহেতু নুমলীগড়ৰ কাষতে এখন গাঁও লাগি আছে এই গাঁওখন আপোনালোককো দেখালোঁ ময়ো অলপ চালোঁ আৰু আজি বেছি দীঘলীয়া নকৰোঁ আজি ব্লগটো ইমানতে সামৰণি মাৰি দিছোঁ আকৌ বেলেগ এটা ঠাইলৈ কেতিয়াবা যাম আপোনালোকক দেখুৱাম উপভোগ কৰিম আপোনালোককো দেখুৱাম কেনেকুৱা লাগে গোটেই এনেকুৱা ধুনীয়া পৰিৱেশবিলাক আপোনালোকে জনাব কেনেকুৱা লাগিছে তো আজিলৈ সকলোকে বড়োবাই ফালৰ পৰা বাই বাই জনাইছোঁ